এভৰিৱান আজি আপোনালোকৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ যিটো নটিফিকেশ্যন ওলাই গ'ল সেই নটিফিকেশ্যনটো ওলোৱাৰ পিছত মই এটা ভিডিঅ' আপোনালোকক আগবঢ়াইছিলোঁ মানে নটিফিকেশ্যনটোৰ বিষয়ে এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইবোৰ মই আপোনালোকক জনাইছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছোঁ এক্সাম পেটাৰ্ন সিলেবাস কি হয় কেনেকৈ পঢ়িব লাগে মক টেষ্ট গোটেইখিনি বস্তু মই আপোনালোকক দি দিম মানে কোড পাই যাব গোটেইখিনি বস্তু তাৰ উপৰি মই নিজে এনালাইসিস কৰি উলিয়াইছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাস যোৱা 5 বছৰৰ কোৱেশ্চন পেপাৰ মই এনালাইসিস কৰি কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে গোটেইখিনি মই নিজে বিচাৰি উলিয়াইছো আপোনালোকৰ একো কষ্ট কৰিব নালাগে মই জাস্ট যিখিনি নিজে মই দেখি পেলাই কৈছো সেইখিনি আপোনালোকে বিশ্বাস কৰিব পাৰে কাৰণ 5 বছৰ প্ৰশ্ন কাকত এনালাইসিস কৰি প্ৰত্যেকটো সাবজেক্টৰ পৰা কিমান মাৰ্কস কিমান নম্বৰ আহে কোনটো টপিক বেছি ইম্পৰ্টেন্ট এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাই থাকক পাই যাব প্ৰথম কথা যদি মই কওঁ প্ৰথম আমি আহিছো জেনাৰেল ইংলিশ মানে প্যাটাৰ্নটো কথা মই আপোনালোকক দেখাই দিওঁ প্যাটাৰ্নটো যেহেতু জানাটো দৰকাৰ আগৰ ভিডিঅ'টোতো মই কৈছিলো প্যাটাৰ্নটো কথা জেনাৰেল ইংলিশ 15 নম্বৰ আহে জেনাৰেল নলেজ জিকে সবতকে বেছি আহে 25 নম্বৰ ৰিজনিং 10 ম্যাথছ 10 আৰু টিচিং এপ্টিটিউড 10 টোটাল 70 মাৰ্কস 1.5 ঘন্টা সময় থাকে ঠিক আছে আৰু এই বাকি 30 মাৰ্কস কোপা আহে বুলি মই কৈছিলো আপোনাৰ HSLC HS এন্ড আপোনাৰ গ্ৰেজুৱেচন ডিগ্ৰী সবৰ পৰা 10% কে লৈ 30% মাৰ্কস বনায় তো আমি আজি ৰিটেন এক্সামটোৰ বিষয়ে পাতিব গৈ আছো যোনটো এন্ট্ৰেন্স টেষ্ট ফাৰ্স্ট অফ অল মই যদি চাওঁ ফাৰ্স্ট আপুনি কি কাম কৰিব আপুনি ধৰক প্ৰিপাৰেচন গতিকে আপুনি যেতিয়া প্ৰিপাৰেচন কৰা আৰম্ভ কৰিব ফাৰ্স্ট আপুনি কি কৰিব ফাৰ্স্ট আপুনি কৰিব প্ৰিভিয়াস ইয়াৰ পেপাৰ এনালাইসিস যোৱা 5 বছৰ যিমান বিলাক পেপাৰ হৈছে আপুনি নিজে এবাৰ প্ৰেক্টিস কৰক নিজে চাওক মইতো অলৰেডি আপোনালোকক আজি কৈ দিম তাৰপৰি আপুনি এবাৰ নিজে কোৱেশ্চন পেপাৰ খিনি চাওক খেয়া লাগিলে এদিন যাওক আপোনাৰ দুদিন যাওক কোনো কথা নাই নিজে কোৱেশ্চন পেপাৰ খিনি চাওক যোৱা 5 বছৰ চালে হ'ল তাতকে বেছি চাব নালাগে কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহে আপুনি তেতিয়া তাত গম পাব মই আপোনালোকক যদি কয় যে 5 বছৰ প্ৰশ্ন কাকতসমূহ আমি ক'ত পাম আপোনালোকে একো চিন্তা কৰিব নালাগে মই আপোনালোকৰ কাৰণে ধুনীয়াকৈ ফ্ৰীতে দি থৈছো আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব বুলি এপ এটা আছে ঠিক আছে ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংকও দিয়া থাকিব হেতু ডাউনলোড কৰক তাত গৈ আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত ফ্ৰী মেটেৰিয়েলছ বুলি এটা পৰ্চন পাব ফ্ৰী মেটেৰিয়েলছ তাতে আপুনি ফ্ৰী মেটেৰিয়েলছত গলে প্ৰিভিয়াস ইয়াৰ পেপাৰ যেতিয়া ক্লিক কৰিব যোৱা 5 বছৰৰ প্ৰশ্ন কাকত মই ধুনীয়াকৈ দি থৈছো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব প্ৰিভিয়াস ইয়াৰ পেপাৰতে গৈ DUBA.ত যাব তাৰপিছত ফ্ৰী মেটেৰিয়েলছত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে তো প্ৰশ্ন কাকত মই যোগাৰ কৰি দিলো এই প্ৰশ্ন কাকত কেখন আপুনি নিজেও চাব এতিয়া মই আপোনালোকক কম যে কোনটো টপিক মোস্ট ইম্পৰ্টেন্ট মই নিজে 5 বছৰ ট্ৰেন্ড এনালাইসিস কৰি লৈছো ঠিক আছে মোৰ ওচৰত পেপাৰ কেখন আছে মই নিজে এনালাইসিস কৰি আপোনালোকক দি আছো মই এনেই দি দিয়া নাই ইয়াৰ বাহিৰেও যদি আপুনি পঢ়িছে ভাল কথা কাৰণ যিমান বেছি পঢ়ি যায় সিমান ভাল কিন্তু এইখিনি বস্তু মানে আগতে আহা হয় ৰিপিটেড কোৱেশ্চন কিছুমানো আছে এইখিনি আমি ডিসকাস কৰিম ফাৰ্স্ট জিকে ডিসকাস কৰিছো কাৰণ জিকে ওয়েটে সবতকে বেছি 25 নম্বৰ মই জিকে কিনো বেছি আহে মই যে ইয়াত দিছো ইয়াত মানে ট্ৰেন্ডছটো এনেকুৱা আছে মানে যোনটো ওপৰত আছে সবতকে বেছি ইম্পৰ্টেন্ট যোনটো তলত আছে অকমান কম তেনেকুৱা মানে সবতকে বেছি ইম্পৰ্টেন্টটো ওপৰত আছে তেনে তললৈকে আহিছে ঠিক আছে তো মই যদি চাও সবতকে বেছি মই চালো কারেন্ট এফেয়ার্স আহে কারেন্ট এফেয়ার্স সবতকে বেছি আহে তাৰপিছত সেই কারেন্ট এফেয়ার্সতে কিন্তু গেমছ এণ্ড স্পৰ্টছ যেবিলাক গেমছ আৰু স্পৰ্টছ ৰিসেন্টলি চলি আছে সেইখিনি বেছি আহে গতিকে আপোনালোকে যদি ভাবে এতিয়া আমি কেনেকৈ পঢ়িম ৰিসেন্টলি ধৰক IPL চলি আছে IPLৰ প্ৰশ্ন তাতো আহিছিল তো এবাৰ IPL চাব ঠিক তেনেকৈ আপোনাৰ নেশনাল গেমছ হৈ গৈছিল হেতু চাব ঠিক আছে যোৱা বছৰ হৈ যোৱা অলিম্পিক চাব তাৰপিছত ইণ্ডিয়াৰ সিটিজেলা চেম্পিয়নছ ট্ৰফি ICC চেম্পিয়নছ ট্ৰফি চাব তাৰপিছত ইণ্ডিয়া T20 ওয়াৰ্ল্ড কাপ জিতিছিলে হেতু চাব তো এইখিনি বস্তু আপোনালোকে চাই ল'ব কাৰণ গেমছ এণ্ড স্পৰ্টছ ইম্পৰ্টেন্ট তাৰ উপৰি অৰ্জুন বঁটা কোনে পায় মানে খেলৰ এৱাৰ্ড বিলাকো আহে ঠিক আছে তো এইখিনি বস্তু আপোনালোকে ভালকে চাব ইণ্ডিয়ান পলিটি আহে সেকেন্ডত মানে কারেন্ট এফেয়ার্সৰ পিছতে ইণ্ডিয়ান পলিটি মোস্ট ইম্পৰ্টেন্ট হয় ইণ্ডিয়ান পলিটি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে তো ভালকে আপোনালোকে পঢ়িব লাগিব আসামিজ লিটাৰেচাৰ প্ৰশ্ন আহে অসমীয়া সাহিত্য ৰিলেটেড দুটা টাইপৰ প্ৰশ্ন মই আহা দেখিছিলো এটা হল বুকছ অথৰ্স এখন কিতাপ কোনে লিখিছিলে হেনেকে আহে আৰু সেকেন্ড টাইপত আহে আপোনাৰ যে কোনজন সাহিত্যিকক কি বুলি জনা যায় ছদ্মনাম এইখিনি বস্তু অসমীয়া লিটাৰেচাৰত বেছিকৈ আহে
কেনেকৈ পঢ়িব লাগে মই আপোনালোকক কৈ আছোঁ এতিয়া সায়েন্সৰ কোৱেশ্চন আহে সায়েন্সৰ কোৱেশ্চনো কিন্তু ভালেখিনি আহে গভৰ্নমেণ্ট স্কিমৰ কোৱেশ্চন আহিছে গভৰ্নমেণ্ট স্কিম যিবিলাক নিউজত আছে সেইবিলাক ভালদৰে চাব ঠিক আছে আপুনি যদি কাৰেণ্ট এফেয়াৰ্স পঢ়ি যায় নিউজত থকা গভৰ্নমেণ্ট স্কিমবিলাক অটোমেটিক পাই যাব ঠিক আছে ইণ্ডিয়ান ইকনমিৰ প্ৰশ্ন আহে ইণ্ডিয়ান ইকনমিৰ কাৰণে আপুনি ফাৰ্ষ্ট বাজেট চাব লাগিব বাজেট সেয়া ইণ্ডিয়াৰ বাজেট আৰু আসামৰ বাজেট দুইটাই চাব লাগিব 2025 তাৰপিছত বুকছ এণ্ড অথৰ্ছ যে মই ইয়াত দিছোঁ এয়া ইণ্ডিয়াৰ বেলেগ বুকছ এণ্ড অথৰ্ছো আহে বেলেগ মানুহৰ তো সেইখিনিও চাব ইণ্ডিয়ান হিষ্ট্ৰী প্ৰশ্ন আহিছে কিন্তু মডাৰ্ণ হিষ্ট্ৰীহে প্ৰশ্ন মই অহা দেখা পালোঁ গতিকে মডাৰ্ণ হিষ্ট্ৰীটো বেছি প্ৰায়ৰিটি দিব হিষ্ট্ৰী তিনিটা টাইপত আছিলে এনচিয়েণ্ট মেডিয়েভেল এণ্ড মডাৰ্ণ তো মডাৰ্ণ হিষ্ট্ৰী প্ৰশ্ন বেছি আহিছে তাৰোপৰি অসমৰ ৰাজ্যিক যিবিলাক চিম্বল ষ্টেট চিম্বল অসমৰ ৰাজ্যিক পক্ষী হওক বা ৰাজ্যিক জন্তু যিকোনো ৰাজ্যিক ফল অসমৰ ষ্টেট ফ্ৰুট কাজি নেমু সেইবিলাক বস্তু আপোনালোকে চাব অসমৰ নেশ্যনেল পাৰ্ক কেইখনৰ কথা চাব অসমত যি কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰোপৰি ভাৰতৰ বিভিন্ন জেগাৰ ডান্স ফৰ্মবিলাক চাব বিভিন্ন ষ্টেটত বেলেগ বেলেগ নৃত্য হয় সেইখিনি চাব আৰু লাষ্টত চাব সায়েন্টিষ্ট এণ্ড ইনভেনশ্যনছ এইজন সায়েন্টিষ্টে কি ইনভেন্ট কৰিছিলে সেনেকুৱা এখন তালিকাও আহে তো এই গোটেইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা লিখি ল'ব পাৰে আৰু এইখিনি ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে এতিয়া আমি কেনেকৈ পঢ়িব লাগে সেইটো চাম হাউ টু ষ্টাডি দ্য জিকে পাৰ্ট কিতাপকেইখনলৈ যোৱাৰ আগতে মই দুটামান কথা কৈ থওঁ চাওক স্পৰ্টছখিনি তাতে পাই যাব তাৰোপৰি ইণ্ডিয়ান পলিটিৰ যিকেইটা প্ৰশ্ন আহে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আহে গভৰ্নমেণ্ট স্কিম কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই আহিব তাৰপিছত ইণ্ডিয়ান ইকনমিৰ প্ৰশ্ন মই যে ক'লোঁ বাজেটটো কাৰেণ্ট এফেয়াৰ্ছতে আছে তো কাৰেণ্ট এফেয়াৰ্ছত চবতকৈ বেছি আপোনালোকে ইম্পৰ্টেঞ্চ দিব লাগিব তাৰপিছত যদি আপোনালোকে ভাবে যে আমি জিকে পাৰ্টটো পঢ়িব বিচাৰোঁ ভালকৈ আপোনালোকে অসমৰ কাৰণে আসাম জিকে বাই শৈলেন বৈশ্য এই কিতাপখন ল'ব পাৰে এইখনত ভালকৈ ডিটেইলছত আছে গোটেইখিনি নপঢ়িলেও এটলিষ্ট যিখিনি ইম্পৰ্টেণ্ট টপিক মই কৈ দিছোঁ ইম্পৰ্টেণ্ট তো লুচেন জিকেৰ পৰা আপোনালোকে নেশ্যনেল লেভেলৰ যিকোনো জিকেবিলাক তাত পাই যাব টপিককেইটা ইয়াত চাব আৰু ইয়াত কিতাপখন পঢ়ি ল'ব এতিয়া কথাটো হ'ল আপোনালোকে যদি আৰু অলপ ভালকৈ পঢ়িব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ বহুত ইম্পৰ্টেঞ্চ বুলি মই ক'লোঁ তো কাৰেণ্ট এফেয়াৰ্ছত আপুনি ইমান ভাল কিতাপত পাই নাযাব সেনেকৈ তো কাৰেণ্ট এফেয়াৰ্ছ আপুনি ক'ৰ পৰা পঢ়িব কাৰেণ্ট এফেয়াৰ্ছ মই ইউটিউবত ফ্ৰীত দিয়া আছে আপুনি মোৰ ইউটিউব চেনেলটোতে গৈ কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটোত যাব তাত মই প্ৰত্যেক দেওবাৰে জানুৱাৰী মাহৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ পঢ়াই আহিছোঁ আপুনি সেই ভিডিঅ'খিনি চালে আপুনি কাৰেণ্ট এফেয়াৰ্ছ বহুত পাৰি যাব আৰু এতিয়াৰ পৰা মই সেই পিডিএফখিনি ভিডিঅ' নিদিলেও মই পিডিএফ ডেইলি প্ৰত্যেক সপ্তাহতে মানে পিডিএফ মই আমাৰ এই কোৰ্চটোত দি আহিছোঁ য'ত আপোনালোকে প্ৰত্যেক সপ্তাহৰ পিডিএফ পাব কাৰেণ্ট এফেয়াৰ্ছৰ ডিটেইলছত ঠিক আছে তাৰোপৰি মক টেষ্ট মানে ধুনীয়াকৈ টাইমাৰ চলি থাকিব আৰু আপুনি এক্সাম দিয়া নিচিনাকৈ দিব লাগিব সপ্তাহটোৰ পিডিএফ পাব থিয়ৰী তাৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব এমচিকিউ এই জাষ্ট এইটো 189 ৰুপিজ দিলে হ'ল ইমান কম দামত চাওকচোন ঠিক আছে 189 জিৰ' ৰিচাৰ্জ এটাই আজিকালি 299 মান হয় সেকেন্ড কথা ইণ্ডিয়ান পলিটি মই কৈছিলোঁ ন ইণ্ডিয়ান পলিটিৰ ৱেটেজ সবতকৈ বেছি হয় কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছতে ইণ্ডিয়ান পলিটি এই দুটা সবতকৈ বেছি তো কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িলে আপুনি ইয়াৰ পৰা ইণ্ডিয়ান পলিটি আপুনি যিকোনো কিতাপ যেনেকৈ লুচেন জিকেৰ পৰা পঢ়িলে কিন্তু ইমানগাল পঢ়ি থাকিব সময় নাই তো আপুনি এই মক টেষ্টটো দিব পাৰে ইণ্ডিয়ান পলিটি মক টেষ্টটোত আপুনি 21 চেপ্টাৰ্ছৰ মক টেষ্ট পাব য'ত আপোনাৰ 500টা এমচিকিউ আছে টোটেল 21টা চেপ্টাৰৰ 500 এমচিকিউ ঠিক আছে ইমানখিনি প্ৰেক্টিছ কৰক এইটো দুইটা মিডিয়ামতে উপলব্ধ হয় ইংলিছ প্লাছ আছামিজ সকলোৱে চাব পাৰিব আৰু ইয়াৰ সলিউশ্যনটো বহুত ধুনীয়াকৈ দিয়া আছে এইটো 399 ৰুপিজতে এই গোটেইখিনি পাই যাব ইয়াৰ উপৰি ইয়াতে ই বুক এখনো উপলব্ধ হ'ব পলিটিৰ কাৰণে যোনখন আপুনি জাষ্ট ৰিভিজন কৰিবৰ কাৰণে বেষ্ট হ'ব আৰু ঠিক আছে তো আমি জিকে পাৰ্টটো পঢ়িলোঁ এতিয়া আমি মেথছ পাৰ্টটোলৈ আহিছোঁ যে মেথছখিনি আমি কেনেকৈনো কৰিব লাগিব এতিয়া যদি মই মেথছৰ কথা কওঁ মেথছৰ মই যোৱা 5 বছৰৰ প্ৰশ্নকাকত এনালাইচিছ কৰিলোঁ আৰু মই পালোঁ যে মই যেনেকৈ লিখিছোঁ ওপৰটো সবতকৈ ইম্পৰ্টেণ্ট তাৰ তলৰটো অলপ তেনেকৈ তো ইম্পৰ্টেণ্টটো একেবাৰে ওপৰত আছে সবতকৈ বেছি সিম্পলিফিকেশ্যন আহে সিম্পলিফিকেশ্যন মানে বটমাছ ৰুলটো জানিব লাগিব আপুনি ঠিক আছে বা প্লাছ মাইনাছ কেনেকৈ হয় মাল্টিপ্লাই তো এক সহজ পূৰণ হৰণ সেইবিলাক বস্তু সবতকৈ ফাৰ্ষ্ট সেইটো নেক্সট পাৰ্চেণ্টেজ টপিকটো ইম্পৰ্টেণ্ট এভাৰেজৰ কুৱেশ্যন আহে গড় উলিওৱা সেট মানে সংহতিৰ কুৱেশ্যন আহে মেনচুৰেশ্যন মানে কালি আয়তন ভলিউম এৰিয়া ভলিউম সেইবিলাক ৰেচিঅ'ৰ প্ৰশ্ন আহে এই গোটেইবিলাক আগতে অহা প্ৰশ্ন হয় চিৰিয়েলি দিছোঁ প্ৰফিট এণ্ড লছৰ কুৱেশ্যন আহিছে HCFL এণ্ড LCMৰ কুৱেশ্যন আহিছে মানে গসাউ আৰু লসাগু এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি
এজ প্ৰব্লেম আহে বয়স টাইম এণ্ড ৱৰ্ক ই যিমান সময়ত ইমানটা কাম কৰি লয় 10টা মানুহে কিমানটা কাম কৰিব হেনেকুৱা টাইপ আৰু সিম্পল ইন্টাৰেষ্ট সৰল সুদ এইকেইটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় এইকেইটাৰ পৰাই কোৱেশ্চন আহি আছে যোৱা 5 বছৰ ঠিক আছে এই কোৱেশ্চন কেইটা আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব তাৰ পিছত এতিয়া ম্যাথছ আৰু ৰিজনিং ঠিক আছে এইখিনি আপোনালোকে কেনেকৈ পঢ়িব তাৰ কাৰণে মই এটা কোৰ্স বনাইছিলো ইয়াত ম্যাথছ আৰু ৰিজনিং দুইটাই পাব ঠিক আছে তো ইয়াত কিন্তু ম্যাথছ আৰু ৰিজনিং দুইটা সাবজেক্টে আপোনালোকে পাই যাব জাস্ট 499 रुपीस দিলে আনলিমিটেড এক্সেস মানে সদায় কাৰণে হৈ যাব ম্যাথছ ইয়াত কি পাব জানেনে মই কৈ দিছো এই যিকেটা চেপ্টাৰ কলো কাৰণ ম্যাথছৰ বস্তু এনেকুৱা হয় না আপুনি কিতাপ পঢ়াটো ইমান ভাল নহয় কাৰণ ম্যাথছ প্ৰেক্টিছৰ ওপৰত কথা আপুনি কিবা এটা বস্তু নাজানাকে ডাইৰেক্ট কিতাপখন পঢ়ি দিব বুজি নাপালে কি কৰিব তো এইটো কাৰণে কোনোবাই যদি কিতাপ পঢ়িব বিচাৰে তেনেহলে মই কিতাপৰ নামও কৈ দিছো আপোনালোকে ওসৱাল পাবলিকেশনৰ বুক ল'ব পাৰে কম্পিটিটিভ এক্সামৰ কাৰণে ওসৱাল ম্যাথছ বুক ল'ব পাৰে ঠিক আছে এখন ভাল হয় কিন্তু কিতাপতকৈ বেছি আপুনি বুজি পোৱা আৰু মক টেষ্ট প্ৰেক্টিস কৰাটোহে ম্যাথছৰ বেছি ইম্পৰ্টেন্ট আৰু ম্যাথছৰ মক টেষ্টটো আপোনাৰ টাইমাৰ চলি থাকে আমাৰ যোনটো মক টেষ্ট থাকে ঠিক আছে ওপৰ টাইমাৰ চলি থাকে আপুনি এক্সাম দিয়া নিচিনাকে দিব পাৰিব এই যিকেটা টপিক কলো হে গুটেখিনি এই ম্যাথছ এণ্ড ৰিজনিং কোৰ্সত আমাৰ কি দিয়া আছে ভিডিও লেকচাৰছ 32টা ভিডিও আছে মই যিকেটা টপিক ম্যাথছৰ কলো আৰু ৰিজনিংৰ কবলে গৈ আছো এতিয়া গুটেখিনি ইয়াত পাব ম্যাথছ এণ্ড ৰিজনিং হোল কোৰ্স তাৰপৰি মক টেষ্ট পাই যাব ম্যাথছৰ ৰিজনিংৰ গুটে কেটা সাবজেক্টৰ মক টেষ্টটো আপোনালোকে পাই যাব 15টা 5টা আৰু ৰিডিং কম্প্ৰিহেনশনো এড কৰা হৈছে ইয়াত ৰিসেন্টলি তেখিনি আপোনালোকে পাই যাব এটো মই দেখাই দিছো এনেকুৱাকে আমাৰ লেকচাৰছ আছে ইয়াত সবৰে ৰেকৰ্ডেড ভিডিওছ আছে সব চাই লব পাৰিব একেটা জাস্ট এক্সাম্পল হয় এনেকুৱা আৰু বহুত কেটা আছে তাৰছত মক টেষ্ট আছে এনেকে ৰিজনিংৰ মক টেষ্ট আছে তো গুটেখিনি বস্তু আপোনালোকে জাস্ট 499 रुपीस দি লৈ ল'ব পাৰে এটা ৰিজনিংৰ কথা যদি মই কওঁ ৰিজনিং লাষ্ট 5 বছৰ ট্ৰেন্ডটো মই এনালাইসিস কৰি কি পালো মোস্ট ইম্পৰ্টেন্ট এলফাবেট কোডিং বহুত প্ৰশ্ন আহে এলফাবেট কোডিং ঠিক আছে এলফাবেট কোডিং টপিকটো বহুত ইম্পৰ্টেন্ট নেক্সট ডায়াগ্ৰাম বেসড কোৱেশ্চন মানে ধৰক যিকোনো ডায়াগ্ৰাম দিয়ে ন আপোনাৰ তিনটা ধৰক এনেকুৱা ডায়াগ্ৰাম দিলে ইয়াত কিবা এটা থাকিলে ইয়াত কিবা এটা অপচন কেটা তেনেকুৱা বেলেগ থাকে এনেকুৱা ডায়াগ্ৰাম বেসড মিক্স পাজলৰ কোৱেশ্চন আহে পাজল দি দিব যিকোনো ধৰণৰ পাজল হেবিলাক আপুনি কৰিব লাগে যোৱা 5 বছৰ প্ৰশ্ন কাকত চালে আপুনি এই প্ৰশ্নখিনি দেখা পাব ব্লাড ৰিলেশন পাজল বহুত আহিছে কিন্তু ক্লকৰ কোৱেশ্চন আহে ঘড়ী কাটা ইমান সময়ত কিমান এংগল হ'ব হেনেকুৱা টাইপৰ প্ৰশ্ন ক্যালেন্ডাৰৰ কোৱেশ্চন আহে ডাইৰেকশন পাজল মানুহ এটা ইষ্টৰ ফালে ইমান গল ওয়েষ্টৰ ফালে ইমান গল লাষ্টত কিমান ডিসটেন্সত আছে হেনেকুৱা কোৱেশ্চন নাম্বাৰ সিৰিজৰ প্ৰশ্ন আহে নাম্বাৰ সিৰিজ দুটা টাইপৰ আহে এটা মিসিং নাম্বাৰ সিৰিজ মানে এটা সংখ্যা থাকিব এনেকে লাষ্টত ক'ব যে ইয়াত কিমান আহিব আৰু এটা হল ৰং নাম্বাৰ সিৰিজ মানে ৰং মানে সংখ্যা কেটামান দি দিব ঠিক আছে এটা সিৰিজত ক'ব যে কোনটো ভুল হয় তেনেকুৱা উলিয়াব লাগে আৰু লাষ্টত আহে নাম্বাৰ কোডিং ঠিক আছে নাম্বাৰ কোডিং কিছুমান কোৱেশ্চনো আহে এই গুটেখিনি বস্তু আমাৰ ম্যাথছ এণ্ড ৰিজনিং কোৰ্সটোত মই যোনটো কলো তাত দিয়া আছে আপুনি লৈ ল'ব পাৰে তাৰছত লাষ্টত ইংলিছৰ কথা যদি কওঁ যোৱা 5 বছৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰি মই কি পালো ৰিডিং কম্প্ৰিহেনশনৰ প্ৰশ্ন প্ৰত্যেক বছৰে 5টা কৈ আহি আছে গতিকে মোস্ট ইম্পৰ্টেন্ট 5টা ৰিডিং কম্প্ৰিহেনশন এটা যদি আপুনি ইংলিছৰ কাৰণে কিতাপ ল'ব বিচাৰে এখন ল'ব পাৰে কাৰণ ইংলিছৰ মোৰ কোনো কোৰ্স নাই তো ইংলিছৰ কাৰণে অবজেক্টিভ জেনাৰেল ইংলিছ এসপি বাক্সিৰ এখন কিতাপ আহে ঠিক আছে আৰিহান পাবলিকেশনৰ এখন ল'ব পাৰে আৰু ৰিডিং কম্প্ৰিহেনশন আপুনি ডেইলি প্ৰেক্টিস কৰক ঠিক আছে আৰসি আপুনি ডেইলি প্ৰেক্টিস কৰক কোড কৰিব মোৰ এপটো আমাৰ ফ্ৰী মেটেৰিয়েলছত দিয়া আছে ৰিডিং কম্প্ৰিহেনশন তাপাও কৰিব পাৰে বা আপুনি নিজে এখন নিউজ পেপাৰ পঢ়া আৰম্ভ কৰক ডেইলি নিউজ পেপাৰ কি পঢ়িব জানেনে আসাম ট্ৰিবিউন আমাৰ কাৰণে বেছি ভাল হয় বেলেগত বেছি টান ইংলিছ আহি যাব আসাম ট্ৰিবিউনৰ অকল এডিটৰিয়েল পাৰ্টটো পঢ়ক বাকিবিলাক পঢ়ি থাকিব দৰকাৰ নাই নিজে পঢ়ক আৰু যেতিয়া পঢ়ি গৈ থাকিব তাৰ যিমান বিলাক টান ওয়াৰ্ড মিনিং পায় ঠিক আছে ভিডিও নহয় ঠিক আছে নিজে পঢ়িব ওয়াৰ্ড মিনিং যিমান টান পায় সেই ওয়াৰ্ড মিনিং বিলাক আপুনি গুগলত সাৰ্চ কৰি এখন বহি বনাওক ওয়াৰ্ড মিনিং লিখি গৈ থাকক হেবিলাকে আপোনাক বহুত কামত দিব ঠিক আছে নেক্সট এন্টোনিম সিনোনিমৰ কোৱেশ্চন আহে ভালকে বুজি ল'ব তাৰ পিছত কৰিব লিষ্ট লাগিলে কৈ দিব মই ইংলিছৰ এটা মই কোৰ্স দিম বুলি ভাবি আছো মই পঢ়ুৱা নহয় পিডিএফ থাকিব সব আৰু মক টেষ্ট থাকিব ঠিক আছে নেৰেশন আহে ভয়েস আহে প্ৰিপজিশন আহে টেন্স কাৰেকশন আহে কালেক্টিভ নাউন কিছুমান আহে ফ্ৰেজেছ এণ্ড ইডিয়মছ কমপ্লেক্স সেন্টেন্স বনাব দিয়ে নেগেটিভ সেন্টেন্স বনাব দিয়ে ঠিক আছে এই গুটেবোৰ বস্তু আহে ইংলিছৰ এটা ইম্পৰ্টেন্ট টপিক আৰু ইংলিছৰ মই ই বুক এখন আৰু
MCQ কিছুমান মক টেষ্ট মই দি দিম টপিক ওয়াইজ অতি সোনকালে দিম আপোনালোকে ভিডিওটো কেনেকুৱা পালে জনাব কাৰণ এইটো লাষ্ট স্লাইড আছিল ভিডিওটো কেনেকুৱা পালে জনাব আৰু যদি ভাল ৰিচ আহে বা ভালকে সবে কমেন্ট দিয়ে তেনেহলে মই কি ভাবিছো যোৱা 5 ইয়াৰ্ছৰ যিমান কোৱেশ্চন পেপাৰ আছিল সব মই সলভ কৰিম ঠিক আছে কোনটো পাৰ্ট ম্যাথছ এণ্ড ৰিজনিং 5 বছৰ যিমান আহিছে সব আপোনালোকক মই ইউটিউবত কমপ্লিটলি ফ্ৰীত সলভ কৰি দেখাম ঠিক আছে আপোনালোকে বিচাৰে নেকি একবাৰ কমেন্ট কৰিব ঠিক আছে